তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি হৈছে বহাগৰ 1 তাৰিখ, আজি হৈছে ৰঙালী বিহু। সমূহ অসমবাসীৰ ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোকে হেপী বিহু। তো এইটো হৈছে আমাৰ বৰপেটা সত্ৰৰ কীৰ্তনঘৰ, আৰু কীৰ্তনঘৰত মই এটা সেৱা কৰিম তো আপোনালোকক দেখুৱাম বাৰু ইয়াৰ পৰিস্থিতি। যোগে আজি বহাগৰ 1 তাৰিখ, বহাগৰ 1 তাৰিখৰ দিনাই বহুত মানুহ ইয়াত আহি উপস্থিত হয় আৰু চাকি বন্তি জ্বলাই সেৱা জোৰকা কৰে, যাতে তেওঁলোকৰ গোটেই বছৰটো যাতে ভাল হয়। সেইবাবে ইয়াত আহি মানুহবিলাক ইমান উপস্থিত হৈছে। আৰু আপোনালোকে কিছু দেৰিত আপোনালোকে বহুত মানুহ ইয়াত দেখা পাব। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে বৰপেটা সত্ৰৰ ভিতৰত আমাৰ জ্যোতিষ এজন আহে, জ্যোতিষজনে আহি মাত্ৰ ইয়াতে বৰপেটা সত্ৰৰ বা বৰপেটাৰ বিষয়ে বা অসমৰ বিষয়ে, মুখ্যমন্ত্ৰীৰ বিষয়েও কিছু তেওঁ বাৰ্তা দিয়ে। যিটো একবাৰ দিছিলে বাৰু, কি হৈছিল কি হোৱা নাছিল গোটেইখিনি তেওঁ ভালদৰে কৈ দিয়ে। কেনেকুৱা হ'ব অসমৰ গোটেই বছৰখিনি, কেনেকুৱা যাব, কেনেকুৱা হ'ব, সেইখিনি কথা কৈ দিয়ে। আপোনালোকে দেখা পাই আছে যে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি ওলাইছে। যেনে আমাৰ যিখিনি এটা পৰম্পৰা আছে যে শাকখন আঞ্জা খাব লাগে, সেই পৰম্পৰা সেই বস্তুখিনি তাৰমানে ইয়াত ওলোৱা হৈছে। ইয়াত আপোনালোকে কি পাব জানে? যেনে লাও ৰাগ, কঁঠালৰ মুচি, কচু, বেতৰ গাজা আৰু যিখিনি বস্তু আছে তাৰমানে সেইখিনি বস্তু ইয়াত লৈ আহি মাত্ৰ ইয়াত মানে বিক্ৰী কৰে। সেইখিনি বস্তু যিখিনি বস্তু লাগে, তো মই এইখিনি বস্তু আপোনালোকক দেখুৱাব লগা আছিল, বেলেগ একো দেখুৱাব ইয়াত একো নাই। তো মই ইয়াৰ পৰা ডাইৰেক্ট ঘৰত যাম। ঘৰত যাই মাত্ৰ ভোজন কৰিম। ভোজন মানে দৈ চিৰা খাম, আৰু দৈ চিৰা খাই চাই লৈ মাত্ৰ, আৰু বিহু চলিয়ে নহয় ইয়াত, বিহু আমাৰ ইয়াতে বিহু পাতিব। বিহু পাতি মাত্ৰ ক'ত বিহু পাতে আপোনালোকক দেখুৱাম বাৰু। বিহু দুইঠাইতে পাতে, কিন্তু দাম কোনো একটা জেগাতে। আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে মই যে কৈ আছিলোঁ বিহু পাতে কোনে জানেনে? আমাৰ এটা সন্থা আছে, সন্থাটো বহুত আছে। আঞ্চলিক যুৱ ছাত্ৰ সন্থাই এই বিহু পাতে, যিটো মুকলি বিহু বুলি কওঁ। বহাগৰ 1 তাৰিখে বহুত বছৰৰ পৰা পাতি আহিছে, এইবাৰো পাতিছে আৰু আগলৈও পাতি থাকিব। তো তাত যে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেই বিহু বা এই বিহুখিনি। তো পোনপ্ৰথমে আগতে খাই চাই লওঁ। মায়ে আনি দিছে আপোনাৰ দৈ চিৰা বৰ ধুনীয়াকৈ কাঁহৰ বাতিত, কিন্তু চামুচখন কাঁহৰ নহয়। বাকী যিয়ে নহওক খাই চাই ল'লোঁ। খাই চাই লৈ মাথক ডাইৰেক্ট আপোনালোকক বিহু দেখুৱাব যাম বা নিজৰ বিহু চাম, ক'ত বিহু পাতে সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি বিহু চাব যাওঁ। আৰু সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ একবাৰ কৈ দিওঁ যে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ, যাতে চবৰে ভাল হয়। তো আপোনালোকে দেখা পাই আছে, এয়া চাওক বিহু। তো বিহু চলি আছে, 200জনীয়া এটা দলে ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰি আছে। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰা এই বিহু নৃত্য আপোনালোকে দেখা পাই আছে পৌৰসভা খেলপথাৰত। তো ব'লো অকণমান বিহু চাওঁ। এটা লখিমপুৰৰ পৰা দল এটা আহিছে। সেই লখিমপুৰৰ দলটোৰ লগত মই অকণমান চিনাকি হ'লোঁ। তেওঁলোকে বোলে গগনা বজাব আৰু মিহুৰ পেঁপা বজাব। সেইখিনি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে কেনেকুৱা পালে নিশ্চয় মোক ক'বচোন।
বহুত ধুনীয়া বজাইছে সঁচাকৈ এই মহীশূৰ আৱাজে কয় যে বিহু আমাৰ প্ৰাণ, এই বিহু আমাৰ জাতীয় উৎসৱ। সেই পেপাৰটো যদি নহ'লহেঁতেন তেনেহ'লে আমি নিজকে অসমীয়া বুলি গৌৰৱ কৰিব নোৱাৰিলোহেঁতেন। বা ঢোলৰ চন, গগনাৰ চন আৰু মহীশূৰ চন যেতিয়া পাওঁ তেতিয়া আমাৰ যিটো দেহা আছে বা গাটো আছে 7খন 8খন হৈ যায়। সঁচাকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল, বহাগ নহয় এটি ঋতু, নহয় এটি মাহ। কোনো নাজানে এই বিহু কেতিয়া আহিছিল, কোনে পাতিছিল, কিয় পাতিছিল, কি কাৰণত পাতিছিল। এই উত্তৰ কাৰো তাতে নাই। মই বহুত মানুহ সুধিলোঁ, কিন্তু মই ইয়াৰ প্ৰশ্নৰ উত্তৰটো মই কাৰো তাতে নাপালোঁ। আৰু আপোনালোকে জানেনে এই মুকলি বিহুত ফাংচনো হয়। ইয়াত ফাংচনত কাক মাতিছে জানেনে? ৰাকেশ ৰিয়ানক মাতিছে। তো ৰাকেশ ৰিয়ানো আহি আছে, যেনে আহি পাইছে এনে পাইছোঁ। তো কিছু দেৰি হোৱাৰ পিছত ৰাকেশ ৰিয়ানে ইয়াত পাৰফৰ্মেঞ্চ দিব। চাওক, এই ভিডিঅ'টো বনত কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে। যদি ভুলভ্ৰান্তি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে মোক মাফ কৰি দিব। এয়া 200জনীয়া দল আছিল। 200জনীয়া দলটোৰ এই নৃত্য, যি বিহু নৃত্য আছিল, সেই বিহু নৃত্য শেষ হ'ল আৰু বহুত দল আহি উপস্থিত হৈছে আমাৰ ইয়াত। এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। সকলোকে বহুত ধন্যবাদ।